হৰে কৃষ্ণ। ভগৱান শ্ৰীকৃষ্ণৰ এখন হাতত যদি বাঁহী আছে, তেন্তে আনখন হাতত সুদৰ্শন চক্ৰও আছে। আৰু কোৱা হয়, এই যে সুদৰ্শন চক্ৰ, ইয়াতকৈ বেছি শক্তিশালী অস্ত্ৰ এই সম্পূৰ্ণ জড়জগত অথবা আধ্যাত্মিক জগততো কাৰো ওচৰতে নাই। এবাৰ যদি ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ আবাহন কৰি লয় আৰু নিৰ্ধাৰিত কৰি ল'লে যে এইজন ব্যক্তিৰ আজি বধ কৰিব, তেওঁক আৰু কোনেও ৰক্ষা কৰাৰ সামৰ্থ্য নাই, যিহেতু মাৰে কৃষ্ণ ৰাখেগে। কিন্তু এবাৰ এনে ঘটনা ঘটিল, সেয়াও মাত্ৰ প্ৰায় 500 বছৰ পূৰ্বে, যেতিয়া ভগৱান শ্ৰীকৃষ্ণ চৈতন্য মহাপ্ৰভুৱে সুদৰ্শনৰ আবাহন কৰিলে দুজন অতি মহাপাপী ব্যক্তি জগাই তথা মধাইক মাৰিবৰ বাবে। যিহেতু তেওঁলোকে তেওঁৰ ভাতৃ স্বয়ং ভগৱানৰ ভাতৃক প্ৰহাৰ কৰিছিল, সেইবাবে ভগৱানৰ ভীষণ ক্ৰোধ উৎপন্ন হৈছিল যে আজি তোমালোকৰ আৰু নিস্তাৰ নাই, সৰ্বস্ব শেষ। আৰু সেই মুহূৰ্তত যেতিয়া ভগৱানে নিজৰ সুদৰ্শন চক্ৰৰ আবাহন কৰিলে সেই মহাপাপী জগাই মধাইক মৃত্যুদণ্ড প্ৰদান কৰিবৰ বাবে, তেতিয়া কিন্তু ভগৱানক ৰখোৱাৰ ক্ষমতা আছিল কেৱল এজন ব্যক্তিৰ ওচৰত। সেইজনে আছিল নিত্যানন্দ প্ৰভু। কিন্তু বহুতৰ মনত প্ৰশ্ন উঠে, তেওঁনো কোন? আৰু বহুতে কয়ও, আৰে সেই যে ইস্কনৰ নতুন ভগৱান, যাৰ হাত দুখন ওপৰলৈ তুলি থোৱা থাকে। দৰাচলতে নতুন ভগৱান নহয়, তেওঁলোক সেই আমাৰেই ভগৱান শ্ৰীকৃষ্ণ তথা তেওঁৰ ভাতৃ বলোৰাম। শাস্ত্ৰৰ প্ৰমাণ আছে যে বলোৰাম যিজন জ্যেষ্ঠ ভাতৃ আছিল, তেওঁ প্ৰায় 500 বছৰ পূৰ্বে কলিযুগত পুনৰ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আহিছিল আৰু তেওঁৰে নাম আছিল নিত্যানন্দ প্ৰভু। আৰু এইবাৰতো তেওঁ ভগৱানতকৈও অধিক দয়ালু আছিল। ভগৱানে সুদৰ্শন চক্ৰ আবাহন কৰিলে আৰু তেতিয়া নিত্যানন্দ প্ৰভুৱে ভগৱানৰ চৰণত পৰি কাকতি মিনতি কৰিছিল যে দয়া কৰি নামাৰিব। কিয় নামাৰিব? পাপী ব্যক্তিক শাস্তি প্ৰদান কৰিবই লাগিব। কিন্তু নিত্যানন্দ প্ৰভুৱে কৈছিল, কলিযুগত দেখোন প্ৰত্যেকজন ব্যক্তিয়ে পাপী, কিমানক মাৰিব? কলিযুগত আমি পাপক নষ্ট কৰিম, পাপী ব্যক্তিক নহয়। এই দয়ালু তথা কৃপালু তথা অসীম কৰোণাৰ উৎস নিত্যানন্দ প্ৰভুৰ আৱিৰ্ভাৱ তিথি হৈছে আজি। দৰাচলতে এই দিনটো কোনো এটা সাধাৰণ দিন নহয়। এই দিনটোত আমি ইমান অসীম কৃপা লাভ কৰিব পাৰোঁ যে আমি ভগৱানৰ সুদৰ্শন চক্ৰৰ পৰাও সুৰক্ষা লাভ কৰিব পাৰোঁ। মহান গৌড়ীয় বৈষ্ণৱ আচাৰ্য শ্ৰীল নৰোত্তম দাস ঠাকুৰে ভগৱানৰ স্তুতি কৰি কয় যে যদি কোনো ব্যক্তিয়ে শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ নিত্য লীলাত প্ৰৱেশ কৰিব খোজে, তেন্তে তেওঁ নিত্যানন্দ প্ৰভুৰ চৰণ অতি তীব্ৰভাৱে গ্ৰহণ কৰা উচিত। নিত্যানন্দ প্ৰভু স্বয়ং গুৰুদত্ত হয়, যাৰ কৃপাৰ অবিহনে ভগৱান শ্ৰী চৈতন্য মহাপ্ৰভুক প্ৰাপ্তি কৰাৰ বিচাৰ কৰাটো সম্ভৱ নহয়। আৰু ভগৱান শ্ৰীকৃষ্ণৰ কৃপা প্ৰাপ্তি কৰিবৰ নিমিত্তে শ্ৰী চৈতন্য মহাপ্ৰভুৰ কৃপা প্ৰাপ্তি কৰাটো অত্যন্ত আৱশ্যক। সেই মহান নিত্যানন্দ প্ৰভু 1473 চনত পশ্চিমবংগৰ একচক্ৰ নামৰ এখন সৰু গাঁৱত সদায় পণ্ডিত তথা পদ্মাৱতী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। মাতা পিতা তথা সমস্ত গাঁওবাসীয়ে মৰমেৰে তেওঁক নিতাই বুলি মাতিছিল। জীৱনৰ প্ৰথম 12 বছৰ তেওঁ নিজৰ মাতা পিতাৰ সৈতে কটালে। শৈশৱকালত তেওঁৰ সবাতোকৈ প্ৰিয় খেল আছিল ভগৱান শ্ৰীৰাম তথা শ্ৰীকৃষ্ণৰ লীলাসমূহৰ অভিনয় কৰা। তেওঁ নিজৰ সংগীসকলৰ সৈতে লগ লাগি এই লীলাসমূহ ইমান সুন্দৰ তথা নিখুঁতভাৱে প্ৰস্তুত কৰিছিল যে গাঁওবাসী স্তম্ভিত হৈ পৰিছিল আৰু ধৰিবই পৰা নাছিল তেওঁ এই লীলাসমূহৰ বিষয়ে ইমান বিস্তাৰিতভাৱে কেনেকৈ জানিলে। যদি কোনোৱে সুধিছিল, নিতাই, এই লীলাবোৰ তুমি ইমান নিখুঁতভাৱে কেনেকৈ জানা?
তেতিয়া অতি স্বাভাৱিকভাৱে তেওঁ উত্তৰ দি কৈছিল, এইবোৰতো মোৰেই লীলা। গাঁওবাসীয়ে তেতিয়া একো ধৰিব পৰা নাছিল, তথা তেওঁ যিহেতু সৰু আছিল সেইবাবে ইমান গুৰুত্বও দিয়া নাছিল। যি কি নহওক কিয়, তাৰপিছত যেতিয়া তেওঁ 13 বছৰ বয়সত ভৰি দিলে, তেতিয়া তেওঁলোকৰ ঘৰলৈ এজন সন্ন্যাসী থাকিবলৈ আহিছিল। আৰু যোৱাৰ পৰত তেওঁ সদায় পণ্ডিত তথা পদ্মাৱতীৰ পৰা তেওঁলোকৰ পুত্ৰকে ভিক্ষাৰ ৰূপত মাগিলে। তেতিয়া সদায় পণ্ডিত তথা দেৱী পদ্মাৱতীয়ে নিজৰ হৃদয়ত পাথৰ ৰাখি একো ক'ব নোৱাৰি তথা আদৰ্শ গৃহস্থ ধৰ্মৰ পালন কৰি তেওঁলোকে নিতাইক সেই সন্ন্যাসীৰ ওচৰত সঁপি দিলে। কিছু সময়ৰ পিছতে নিজৰ পুত্ৰৰ বিৰহত সদায় পণ্ডিতে নিজৰ দেহ ত্যাগ কৰিলে। পৰৱৰ্তী 20 বছৰ নিতাই নিজ গৃহলৈ উভতি আৰু নাহিল। যিদৰে ভগৱান বলোৰাম কুৰুক্ষেত্ৰৰ যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ তীৰ্থযাত্ৰাত ওলাই গৈছিল, ঠিক সেইদৰে নিত্যানন্দ প্ৰভুৱেও 20 বছৰ পৰ্যন্ত ভাৰতৰ বিভিন্ন তীৰ্থত ভ্ৰমণ কৰি কটালে। অন্তত 1506 চনত 32 বছৰৰ বয়সত তেওঁ শ্ৰী চৈতন্য মহাপ্ৰভুৰ সৈতে সাক্ষাৎ হ'ল। আৰু সেই সময়ত মহাপ্ৰভুৰ বয়স কেৱল 20 বছৰ আছিল। শাস্ত্ৰত উল্লেখ আছে যে এই মিলন এনে আছিল যেন সম্পূৰ্ণ ব্ৰহ্মাণ্ডই তেওঁলোকৰ অশ্ৰুৰ বানত ভাহি যাব। এবাৰ নিত্যানন্দ প্ৰভু শ্ৰীবাস ঠাকুৰৰ ঘৰত থকাৰ সময়ত এটা অতি বিচিত্ৰ ঘটনা ঘটিছিল। শ্ৰীবাস ঠাকুৰৰ পত্নী মালিনী দেৱীয়ে ভগৱান শ্ৰীকৃষ্ণৰ বাবে ব্যৱহাৰ কৰা ঘিউ ৰাখিবৰ বাবে ধাতুৰ এটা পাত্ৰ প্ৰয়োগ কৰিছিল। এদিন ক'ৰবাৰ পৰা কলা কাউৰী এটা উৰি আহি সেই পাত্ৰটো ঠোঁটেৰে তুলি নিজৰ বাহলৈ লৈ গ'ল। মালিনী দেৱীয়ে এই দৃশ্য দেখা পাই পাত্ৰটো নাপাই চিন্তিত হৈ পৰি খুব জোৰত ক্ৰন্দন কৰিবলৈ ধৰিলে। যেতিয়া নিত্যানন্দ প্ৰভুৱে এই কথা গম পালে, তেতিয়া তেওঁ সেই কাউৰীটোক আদেশ দিলে যে তৎক্ষণাৎ গৈ সেই পাত্ৰটো পুনৰ লৈ আনা। আৰু আপোনালোকে জানেনে কি হ'ল? সেই কাউৰীটিয়ে সঁচাকেই উৰি নিজৰ বাহলৈ গ'ল আৰু সেই পাত্ৰটো পুনৰ লৈ আহিল। মালিনী দেৱী এই ঘটনা দেখি ইমান আচৰিত হ'ল যে তেওঁ ঠাইতে বেহুচ হৈ পৰিল। যেতিয়া তেওঁ পুনৰ চেতনা ঘূৰাই পালে, ভগৱান নিত্যানন্দ প্ৰভুৰ অসীম প্ৰশংসা কৰিলে। এবাৰ নিত্যানন্দ প্ৰভু তথা বহুবোৰ বৈষ্ণৱ মিলি পানীহাটিত কীৰ্তন কৰি আছিল। যেতিয়া কীৰ্তন সমাপ্ত হ'ল, তেতিয়া নিত্যানন্দ প্ৰভুৱে সকলো ভক্তক ক'লে যে তেওঁৰ অভিষেক কৰা হওক। এই কথা শুনি ভক্তগণ আনন্দত উত্ৰাৱল হৈ পৰিল। তেওঁলোকে গংগাৰ পবিত্ৰ জলেৰে নিত্যানন্দ প্ৰভুক স্নান কৰাই তেওঁৰ দিব্য দেহত চন্দনৰ লেপ লগালে তথা সুগন্ধিত ফুলেৰে গুঠা মালা তেওঁক পিন্ধালে। তেতিয়াই নিত্যানন্দ প্ৰভুৱে এটা অতি বিচিত্ৰ দাবী কৰিলে। তেওঁ ক'লে যে তেওঁ কদম ফুলৰ মালা পৰিধান কৰিব খোজে। সেই সময়ত ৰাঘৱ পণ্ডিতে ভক্তগণৰ নেতৃত্ব কৰিছিল। তেওঁ নিত্যানন্দ প্ৰভুক ক'লে যে বছৰৰ এই ঋতুত কদম ফুল পোৱাটো অসম্ভৱ। নিত্যানন্দ প্ৰভুৱে এই কথা শুনি তেওঁ ৰাঘৱ পণ্ডিতক নিজৰ গৃহলৈ গৈ কদম ফুল বিচাৰিবলৈ ক'লে। ৰাঘৱ পণ্ডিতে একো বুজি পোৱা নাছিল, কিন্তু যেতিয়া তেওঁ নিজৰ ঘৰৰ আগফালে প্ৰৱেশ কৰিলে, তেতিয়া তেওঁ এক অতি অলৌকিক দৃশ্য দেখা পালে। তেওঁৰ ঘৰৰ বাগিচাত যি নেমুৰ বৃক্ষ আছিল, তাত কদম ফুল ফুলি আছিল আৰু এই গছজোপা কদম ফুলেৰে ভৰি পৰি আছিল। বাস্তৱিকতে সৃষ্টিৰ নিৰ্মাণ কৰা ভগৱানৰ বাবে এয়ানো কি ডাঙৰ কথা। আশ্চৰ্য তথা প্ৰেমৰ মিশ্ৰিত ভাৱনাৰে ৰাঘৱ পণ্ডিত ভাৱ বিভোৰ হৈ পৰিল আৰু তেওঁ তৎক্ষণাৎ গৈ কদমৰ সেই ফুলেৰে নিত্যানন্দ প্ৰভুৰ বাবে এডাল সুন্দৰ মালা প্ৰস্তুত কৰি তেওঁক অৰ্পণ কৰিলে। পূৰ্বতে উল্লেখ কৰাৰ দৰে নিত্যানন্দ প্ৰভু স্বয়ং গুৰুতত্ত্ব হয়
আজি তেওঁৰ প্ৰাকট্য দিৱসত আমি তেওঁৰ চৰণত এয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ আমাক শ্ৰীল প্ৰভুপাদৰ দিব্য শিক্ষাৰ অনুসৰি চলিবলৈ এনে আধ্যাত্মিক বল প্ৰদান কৰে যেন যাতে আমি সম্পূৰ্ণ জগততে তেওঁৰ শিক্ষা প্ৰচাৰ কাৰ্য কৰিব পাৰোঁ। আধ্যাত্মিক গুৰু সেই নাওখনৰ সদৃশ হয় যি ভৱসাগৰত ডুবি থকা জীৱক কেৱল আশ্ৰয় প্ৰদান কৰাই নহয়, বৰঞ্চ কৃষ্ণ প্ৰেমৰ অমূল্য উপহাৰো প্ৰদান কৰে। তেন্তে আহক আজি নিত্যানন্দ প্ৰভুৰ আৱিৰ্ভাৱ দিৱসত আমি তেওঁৰ চৰণ কমলত প্ৰাৰ্থনা জনাওঁ যে তেওঁ আমাক ভগৱান শ্ৰীকৃষ্ণৰ তথা শ্ৰী চৈতন্য মহাপ্ৰভুৰ শুদ্ধ ভক্তি, শুদ্ধ প্ৰেম প্ৰদান কৰে যেন। আপোনালোকৰ সকলোকে নিত্যানন্দ ত্ৰয়োদশীৰ হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। হৰে কৃষ্ণ।